সন্মানীয় ছাৰ বাইদেউসকলক টেবলৈ স্বাগতম জনাইছোঁ। এটি বিশেষ খবৰ দিবলৈ ওলাইছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডিএ এৰিয়াৰ ডিএৰ 50% মোকলাই দিয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰা হৈছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা। আপোনালোকে স্ক্ৰীনত দেখা পাইছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন আৰু তাৰিখ আপোনালোকে দেখা পাইছে 29 এপ্ৰিল 2024। আহিছে ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰৰ তৰফৰ পৰা। লিখিছে চিফ মেনেজাৰ ইউনিয়ন বেংক অফ ইণ্ডিয়া মেডামগাঁও ব্ৰাঞ্চ গুৱাহাটী। আৰু ছাবজেক্টটো যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব ট্ৰেন্সফাৰ অফ ৰিমেইনিং 50% অফ 4% DA area of teacher state pool for the period of July 2023 to November 2023 under সৰ্বশিক্ষা অভিযান। সৰ্বশিক্ষা অভিযানৰ অন্তৰ্গত যিসমূহ ষ্টেট পুল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ দৰমহা জুলাই 2023 পৰা নৱেম্বৰ 2023 লৈকে যি এৰিয়াৰ বাকী আছে সেই এৰিয়াৰৰ 4% ডিএৰ আধা মোকলাই দিয়াৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰৰ তৰফৰ পৰা। ইয়াত উল্লেখ কৰা হৈছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, we would like to request you to transfer a sum of 2,28,07,838 only, debiting our SB account number eto and credit the amount to the individual account of assistant teacher state pool under SSA in their respective saving bank account against release of remaining 50% of 4% DA area of teacher state pool for the period of July 23 to November 23 as per the list enclosed herewith. ইয়াত কোৱা হৈছে যে তলত যি লিষ্ট দিয়া হৈছে সেই লিষ্ট হিচাপত ষ্টেট পুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি 4% DA বাকী আছে 4%ৰ 50% মোকলাই দিয়া বাকী আছে সেই 50% মোকলাই দিয়াৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু এই এৰিয়াৰ হৈছে 2023 চনৰ জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈকে বেংকৰ তৰফৰ পৰা 2,28,07,838 rupees মোকলাই দিয়াৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু ইয়াত আপোনালোকে সেই লিষ্টখন দেখা পাইছে। বাক্সাৰ 2জন শিক্ষক LP and UP, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং এনেকৈ গোটেইবিলাক জিলাৰ যিমান ষ্টেট পুল শিক্ষক শিক্ষয়িত্ৰী আছে তাৰে সংখ্যাবিলাক ইয়াত উল্লেখ কৰা হৈছে আৰু কিমান টকা পাব নেট চেলাৰী কিমান হ'ব তেওঁলোকৰ সেই সংখ্যাটো উল্লেখ কৰা হৈছে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ ষ্টেট পুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে। ধন্যবাদ।